মুক্তি পালে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ এটা নতুন গীত হাঁহি থকা তোমাৰ দুচকু শীৰ্ষক এটি গীত আজি মুক্তি লাভ কৰে মহানগৰীৰ ষ্টুডিঅ মালিকত মুক্তি লাভ কৰে এই ভিডিঅ'টোৰ গীতটি ৰাংধালীৰ ৰূপালী জয়ন্তী উপলক্ষে মুক্তি দিয়া হৈছে গীতটিত অভিনয় কৰিছে অৰেলিয়া চুতীয়া অজান আকাশ কাশ্যপ আমাৰ ৰাংধালী মুখ্য গীত ইতিমধ্যে আজি মুকলি হৈছে আৰু ৰাংধালী মুখ্য গীতত আমি আপোনালোকক কৈ আছিলোঁ যে আমাৰ নতুন নায়ক আৰু নায়িকাৰ আবিৰ্ভাৱ ঘটিব কাৰণ ৰাংধালীৰ জৰিয়তে নতুন প্ৰজন্মই এটা আশাৰ সপোন দেখে আৰু সেই সপোন বাস্তৱ ৰূপ দিয়াৰ আমি চেষ্টা কৰিলোঁ এই বছৰো ৰূপালী জয়ন্তী বৰ্ষত গতিকে হাঁহি থকা তোমাৰ দুচকু যিটো গান সেই গানটো আমাৰ উদয় শংকৰৰ পৰিচালনাত বৰ ধুনীয়াকৈ প্ৰাণ পাই উঠিলে আৰু অৰেলিয়া আৰু আকাশে বৰ ধুনীয়াকৈ আমাক সহযোগ দিলে একদম মন প্ৰাণ ঢালি কামটো কৰিলে ইহঁতৰ একাগ্ৰতা আৰু কষ্ট আৰু সাধনা সদায় অটুট থাকক আৰু ভৱিষ্যতৰ দিনত যাতে তেওঁলোকে আৰু ভাল কাম কৰি যাব পাৰে এইটোৱে আশা আৰু ৰাংধালীৰ গীতেৰে এওঁলোকৰ আহিব লগা দিনবিলাকক সকলো অসমবাসী ৰাইজে মৰম দিব ভাল লাগিব নতুন প্ৰজন্মই আহিব লগা আৰু নতুন প্ৰজন্মই এটলিষ্ট আশাৰ এটা সপোন লৈ ওলাই আহিব যে আমি এটলিষ্ট কিবা কৰি গ'লে এদিন নহয় এদিন ফলপ্ৰসূ হ'ব তাৰ উদাহৰণ আজি অৰেলিয়া আৰু আকাশ গতিকে আমি নতুন মুখৰ সন্ধানত আছিলোঁ এইবাৰ আমাৰ নতুন মুখ ৰাংধালীৰ ২৬ত আমাৰ অসমীয়া ৰাইজে দেখিব গতিকে সকলোৱে মৰম আৰু আশীৰ্বাদেৰে তেওঁলোকক ভৰাই তুলিব এইটোৱে মোৰ আজিৰ দিনটোত আশা আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত